আজি বাল্য বিবাহৰ বিষয়ে দুটামান কথা কম বুলি ভাবিছোঁ। আপোনালোকে হয়তো চাগে এতিয়া যি বৰ্তমান দিনত বিবাহ বিচ্ছেদৰ বহু ঘটনাই এটা ঘৰক বহুত জুৰুলা কৰি পেলাইছে। বাল্য বিবাহৰ জৰিয়তে বহুত ল'ৰা ছোৱালীৰ জীৱন অন্ধকাৰ হৈ গৈছে। কিয় এই কথা ক'লো, এতিয়া আমি মাহত প্ৰায় 10টাৰ পৰা 15টা কেছ অকল বাল্য বিবাহৰ ফলত বিবাহ বিচ্ছেদৰ যি সমস্যা তাৰ সমাধানৰ কাৰণে কাম কৰি আছোঁ। বিশেষকৈ নতুন অৱস্থাত ইমান সমস্যাৰ সন্মুখীন নহয়। নতুন সমস্যাত ধুনীয়াকৈ সিহঁতৰ মৰমবোৰো গেহেৰা হৈ থাকে, কিন্তু লাহে লাহে ছমাহ এবছৰ পাৰ হোৱাৰ পাছত ইহঁতৰ মৰমটো অলপ দূৰত্বটো বেছি বাঢ়ি যোৱাৰ নিচিনা দেখা পাইছোঁ। আৰু সৰু কথাত সিজনে সিজনৰ কথা হজম কৰিব নোৱাৰে। অলপ টানকৈ ক'লে দীঘলীয়াকৈ বেয়া পোৱা কামবিলাক এনেকৈ আগবাঢ়ি গুচি যায়। আৰু যিহেতু বয়সত সৰু হোৱাৰ কাৰণে কি হয়, যিকোনো ঘৰুৱা সমস্যাটো বেছিকৈ বাৰ্ডেনটো আহি যায়। সেইটো হিচাপত ইহঁতি যিটো হিচাপত ঘৰখনক ধৰি ৰাখিব লাগে, সেইটো হিচাপত ধৰি ৰাখিব পৰা কণ্ডিশ্যনত অলপ সমস্যাৰ দেখা দিয়ে। এই সমস্যাবোৰ সমাধান কৰোঁতে কৰোঁতে আমিও নিজেও নিজৰ ঘৰৰ কাম কাজৰ কথাটোতো দূৰতে অকল এইবিলাক কামতে গোটেই দিনটো লাগি থাকিব লগা হৈছে। গতিকে তাৰে ওপৰত আমিও বহুত প্ৰতিটো গাঁৱে গাঁৱে সজাগতা সভাও কৰিছোঁ। যাৰ যাৰ ঘৰত ল'ৰা ছোৱালী আছে, গোটেইকেইটা ল'ৰা ছোৱালীক মাতি গাঁৱত বহুৱাই ধুনীয়াকৈ এইবিলাকৰ বিষয়ে তত্নকৈ কথাও পাতিছোঁ। যিকোনো সভা সমিতিত তাৰ বিষয়ে আলোচনা কৰিছোঁ। হ'লেও এটা দুটা আহি যায় আৰু এতিয়াতো এই সজাগতাৰ পৰা বহুতখিনি কমলৈকে আহিছেগৈ বাৰু এনেকুৱা সমস্যা। গতিকে সকলো অভিভাৱকে নিজৰ ল'ৰা ছোৱালীৰ লগত বাল্য বিবাহৰ বিষয়ে ঘৰত ধুনীয়াকৈ আলোচনা কৰক, জানিব দিয়ক ইহঁতকো। বাল্য বিবাহৰ ফলত কিমান পৰিয়ালত সমস্যাৰ সন্মুখীন হয়, হয়তো বহুত মানুহে গম নাপাব চাগে, কিন্তু তাৰ ওপৰত যিসকল মানুহে কাম কৰি আছে ইহঁতি গম পায়। আৰু আমি কম হ'লেও মাহত 7টাৰ পৰা 15টাৰ ভিতৰত এনেকুৱা সমস্যা সমাধান কৰিব লগা হৈ আছে। গতিকে সকলো অভিভাৱকে ঘৰত আলোচনা কৰক, ল'ৰা ছোৱালীক বুজাওক, জানিব দিয়ক, তাৰে কামনা কৰিছোঁ।